নমস্কাৰ লাৰ্নিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈছোঁ 2023 বৰ্ষত অনুষ্ঠিত হৈ যোৱা ডিএছএছৰ নন টেকনিকেলৰ এখন কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ উত্তৰসমূহ। আগন্তুক যি ডিএমই পৰীক্ষা হ'বলগীয়া আছে তাৰ বাবে এই পেপাৰখন আপোনালোকৰ খুবেই দৰকাৰী, কিয়নো ডিএছএছ বা ডিএমইত প্ৰায় কমন কুৱেশ্যনসমূহে আহি থাকে। গতিকে আমি আপোনালোকৰ বাবে আগতে হৈ যোৱা এনেধৰণৰ ডিএছএছ বা ডিএমই পেপাৰসমূহৰ এনালাইচিছ ভিডিঅ' লৈ আহিম আৰু এনেধৰণৰ প্ৰশ্নসমূহে আপোনালোকৰ পৰীক্ষাত আহি থাকিব। আৰু এটা কথা, যোৱা 12 জানুৱাৰী তাৰিখে যি ডিএমইৰ টেকনিকেল পেপাৰ হৈ গৈছিলে, সেই পেপাৰখনতো আগৰ ভালেমানখিনি পেপাৰৰ পৰা কমন কুৱেশ্যন আহিছে। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো মন দি চাব। এই পেপাৰখনো আপোনালোকৰ 50টা কুৱেশ্যন আছিলে আৰু এটা কুৱেশ্যনত 2 নম্বৰকৈ নিগেটিভ মাৰ্কিঙো নাছিলে আৰু সময় দিছিলে 1.5 ঘণ্টা। ঠিক আছে, আহক তেতিয়াহ'লে প্ৰথম প্ৰশ্নটোৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিছে, হোৱাট ইজ দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? এইটো প্ৰশ্ন আহিছিলে হৈ যোৱা ডিএমইৰ টেকনিকেল পেপাৰখনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইণ্ডিয়ান পিকক। হয়, আৰু হৰ্ণবিল হৈছে আমাৰ অৰুণাচল প্ৰদেশ আৰু কেৰেলাৰ ৰাজ্যিক পক্ষী, সেইটো মনত ৰাখিব। ঠিক আছে, দ্বিতীয় কুৱেশ্যনটো দিছে, হোৱাট ইজ বিজয় ঘাট? বিজয় ঘাট কি হয় সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰীৰ যিটো সমাধিস্থল আছে এইটোক বিজয়ঘাট বুলি কোৱা হয়। ঠিক তেনেদৰে মহাত্মা গান্ধীৰ সমাধিস্থলক ৰাজঘাট বুলি কোৱা হয় আৰু জৱাহৰলাল নেহৰুৰ সমাধিস্থলক শান্তিবন বুলি কোৱা হয়। আৰু তেনেকৈ কিছুমান বিশিষ্ট ব্যক্তিৰ সমাধিস্থল আছে যিসমূহো আপোনালোকক সুধিব পাৰে, সেইসমূহ আপোনালোকে চাই ল'ব পাৰে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটোত দিছে, হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ পাকিস্তান? তলত দিয়া কোনখন ভাৰতীয় ৰাজ্যৰ সীমা পাকিস্তানৰ লগত লাগি থকা নাই সুধিছে। ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, উত্তৰাখণ্ড। হয়, উত্তৰাখণ্ডৰ সীমা কেৱল চাইনাৰ লগত লাগি আছে। বাকী পঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটৰ সীমা, লগতে জম্মু কাশ্মীৰ আৰু লাডাখৰ সীমাও পাকিস্তানৰ লগত লাগি আছে, মনত ৰাখিব। আৰু তাৰপিছৰ প্ৰশ্নটো দিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড? হয়, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা কোন আছিল সুধিছে। ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, আশাপূৰ্ণা দেৱী। হয়, আশাপূৰ্ণা দেৱী, তেখেতে 1976 এখন বেংগলী নভেল আছিলে প্ৰথম প্ৰতিশ্ৰুতি বুলি, সেইখনৰ বাবে জ্ঞানপীঠ বঁটা পাইছিলে। ঠিক আছে, সুচেতা কৃপলানী হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু তেখেত উত্তৰ প্ৰদেশৰ আছিলে CM হিচাপে। ঠিক আছে, তাৰপিছৰ প্ৰশ্নটোত দিছে, হু কম্প'জ দ্য ছং বন্দে মাতৰম? বন্দে মাতৰম গীতটি কোনে ৰচিছিল? এইটো জানিব আপোনালোকে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বংকিম চন্দ্ৰ চেটাৰ্জী। হয়, আৰু ৰবীন্দ্ৰনাথ টেগৰে জনগণ মনতি লিখিছিল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6, ইয়াত কৈছে, ৱেৰ ইজ দ্য ফেমাছ প্লে'গ্ৰাউণ্ড ইডেন গাৰ্ডেনছ? ইডেন গাৰ্ডেন ক'ত আছে সুধিছে। প্লে'গ্ৰাউণ্ড এইখন আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কলকাতা। আপোনালোকে সকলোৱে হয়তো নামটো শুনিছেই, এখন ফেমাছ ক্ৰিকেট ষ্টেডিয়াম হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছে, কুৱেশ্যন নম্বৰ 7, কেওলাদেউ নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন? কেওলাদেউ নেশ্যনেল পাৰ্ক ক'ত আছে, ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ৰাজস্থান। কেওলাদেউ নেশ্যনেল পাৰ্ক ৰাজস্থানত আছে। ঠিক তেনেদৰে ছিকিমত কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক আছে আৰু গুজৰাটত গিৰ নেশ্যনেল পাৰ্ক আছে আৰু কৰ্ণাটকত বান্দিপুৰ নেশ্যনেল পাৰ্ক আছে। এইখিনি ফেমাছ নেশ্যনেল পাৰ্ক হয়, আপোনালোকে চাই ল'ব ভালকৈ। পিছৰ প্ৰশ্নটোত দিছে, হুইচ অফ দ্য ফলোয়িং চি পৰ্টছ অফ ইণ্ডিয়া ইজ ছিটুৱেটেড অন দ্য কোষ্ট অফ আৰবিয়ান চি? আৰবীয় সাগৰৰ কাষত থকা চি পৰ্ট কোনটো হয় সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 8, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কাণ্ডলাপুৰ। হয়, এইটো আপোনালোকৰ গুজৰাটৰ যি কচ্ছ ডিষ্ট্ৰিক্ট আছে তাতে আছে। ঠিক আছে, বাকী হালদিয়া পৰ্টটো আপোনালোকৰ ৱেষ্ট বেংগলত আছে। পাৰাদ্বীপ এইটো আছে আপোনালোকৰ উৰিষ্যাত আৰু মাছিলিপট্টনম পৰ্টটো আছে আপোনালোকৰ অন্ধ্ৰপ্ৰদেশত। এইকেইটা চাই ল'ব ভালদৰে।
পিছৰ প্ৰশ্নটো দিছে হুইচ ইজ দ্য সাউদাৰ্ণ মোষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ দক্ষিণত থকা মহাদেশ কোনখন এইটো জানিব আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি এণ্টাৰ্কটিকা হয় তাৰ পিছৰ প্ৰশ্নটো দিছে হু ইজ দ্য অনলি ক্ৰিকেটাৰ টু বি অনাৰ্ড উইথ দ্য ভাৰত ৰত্ন ভাৰত ৰত্নৰে সন্মানিত একমাত্ৰ ক্ৰিকেট খেলুৱৈ কোনজন সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শচীন তেণ্ডুলকাৰ তেখেতক 2014 চনত ভাৰত ৰত্ন সন্মান দিয়া হৈছিল ঠিক আছে কোৱেশ্চন নম্বৰ 11 ইয়াত সুধিছে হাউ মেনি স্পোকস আৰ দেয়াৰ ইন দ্য অশোক চক্ৰ এইটো কুৱেশ্যনো যোৱা আমি টেকনিক্যাল পৰীক্ষাত আহিছিলে 12 জানুৱাৰীত হৈ যোৱা টেকনিক্যাল পৰীক্ষাত আহিছিলে এইটো শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 11 শুদ্ধ উত্তৰ অপশ্যন বি 24 এটা আপোনালোকে জানে ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে হু ইজ দ্য অথৰ অফ দ্য বুক এ টেল অফ টু চিটিজ এ টেল অফ টু চিটিজ এই গ্ৰন্থখনৰ লেখক কোন সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাৰ্লছ ডিকেন্স হয় তাৰ পিছৰ প্ৰশ্নটোত দিছে হু এমং দ্য ফলোয়িং ইজ নট এ লন টেনিছ প্লেয়াৰ তলত দিয়া কোনজন লন টেনিছ খেলুৱৈ নহয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মৰ্টেন ফ্ৰষ্ট হয় তেখেত এজন বেডমিণ্টন খেলুৱৈ হয় বাকী তিনিজন লন টেনিছ খেলুৱৈ হয় মনত ৰাখিব নেক্সটটো সুধিছে হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম কিংডম ইন আছাম এইটো প্ৰশ্নও আহিছিলে সেইদিনা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পুৰন্দৰ সিংহ শেষৰজন আহোম ৰজা আছিলে ঠিক আছে আৰু এইটো এই কুৱেশ্যনটো বহুত এটা কমন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবাবে ভালদৰে মনত ৰাখিব নেক্সটটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফ'ক ডান্স অফ আছাম তলৰ কোনটো এটা অসমৰ লোকনৃত্য নহয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চাও ঠিক আছে চাও নৃত্যটো মেইনলি ৱেষ্ট বেংগল উৰিষ্যা ঝাৰখণ্ড এনেকুৱা ছাইডত হয় আৰু ঝুমুৰ বাগৰুম্বা আৰু দেওধানী অসমৰ লোকনৃত্য হয় বাগৰুম্বা দেওধানী বিশেষকৈ বড়ো সম্প্ৰদায়ৰ লোকসকলে এই নৃত্য কৰে আৰু ঝুমুৰ নৃত্য টি ট্ৰাইবৰ যি লোকসকল আছে তেওঁলোকৰ বাবে হয় ঠিক আছে কুৱেশ্যন নম্বৰ 16 টোত দিছে হু এমং দ্য ফলোয়িং ইজ ন'ন এজ ৰসৰাজ বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা হয় ঠিক তেনেদৰে আমি নবীন চন্দ্ৰ বৰদলৈক দেশভক্ত বুলি কৰ্মবীৰ বুলি কওঁ তৰুৰাম ফুকনক দেশভক্ত বুলি কওঁ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি কোৱা হয় ঠিক আছে কুৱেশ্যন নম্বৰ 17 টো দিছে এম্পায়াৰ অশোকা ৱাজ দ্য মষ্ট ফেমাছ কিং অফ অশোক ৰজা কোনটো বংশৰ আটাইতকৈ জনপ্ৰিয় ৰজা আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মৌৰ্য ডাইনেষ্টি তেখেত মৌৰ্য বংশৰ ৰজা আছিল আৰু মৌৰ্য বংশৰ প্ৰতিষ্ঠা চন্দ্ৰগুপ্ত মৌৰ্যই কৰিছিল এইটো মনত ৰাখিব পিছৰ প্ৰশ্নটো দিছে দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট ডিউৰিং দ্য ৰেইন অফ পানিপথৰ দ্বিতীয়খন যুদ্ধ কাৰ দিনত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আকবৰ আকবৰ আৰু হেমুৰ মাজত হৈছিল 1556ত পানিপথৰ দ্বিতীয়খন যুদ্ধ আৰু প্ৰথমখন বুলি ক'লে 1526ত হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত এইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 19 টো কৈছে দ্য ফাৰ্ষ্ট শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ যিখন প্ৰথম সূচী আছে তাত কি আছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কনচিষ্ট অফ দ্য লিষ্ট অফ দ্য ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ভাৰতৰ যি ৰাজ্য আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ আছে এইসমূহৰ নাম প্ৰথম ফাৰ্ষ্ট শিডিউলত আছে তেনেকৈ আপোনালোকৰ থাৰ্ড শিডিউলত আপোনালোকৰ এইটো আছে কণ্টেইনছ দ্য ফৰ্মছ অফ অ'থ এণ্ড এফাৰ্মেশ্যন এইটো থাৰ্ড শিডিউলত আছে আৰু লেংগুৱেজখিনি আপোনালোকৰ 8th শিডিউলত আছে এইটো ভালদৰে মনত ৰাখিব নেক্সট কুৱেশ্যনটো কৈছে হু এমং দ্য ফলোয়িং এক্স এজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ভাৰতৰ সাংসদৰ যি ৰাজ্যসভা আছে ৰাজ্যসভাৰ চেয়াৰমেন সভাপতি কোনে কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি
দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ যি ৰাষ্ট্ৰপতি থাকে তেখেতেই ৰাজ্যসভাৰ সভাপতি হিচাপে থাকে আৰু বৰ্তমান ভাৰতৰ ভাইচ প্ৰেচিডেণ্ট হৈছে শ্ৰী জগদীপ ধনখৰ তো মনত ৰাখিব ঠিক আছে কুৱেশ্যন নম্বৰ 21 কৈছে সায়েন্সৰ প্ৰশ্ন আহিছে সায়েন্সৰ প্ৰশ্ন 10টা মান আহিব আপোনালোকে সেইকাৰণে সায়েন্সৰখিনি ভালকৈ চাব But কৈছে heat energy can travel easily through which of the following materials তাপশক্তি তলত দিয়া কোনবিধ পদাৰ্থৰ মাজেৰে সহজে গতি কৰিব পাৰে সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি কপাৰ অৰ্থাৎ তামৰ মাজেৰে তাপশক্তি ভালদৰে গতি কৰিব পাৰে কুৱেশ্যন নম্বৰ 22 টোত সুধিছে মিটাৰ পাৰ সেকেন্ড ইজ এ ইউনিট অফ মিটাৰ পাৰ সেকেন্ড কিহৰ একক হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি ভেলোচিটি বেগ বা গতিৰ একক মিটাৰ পাৰ সেকেন্ড হয় এক্সেলাৰেশ্যনৰ ইয়াৰ আপোনাৰ এসআই ইউনিট হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হৈ যাব আৰু ডিসপ্লেসমেন্ট বা লেন্থ বুলি ক'লে মিটাৰ হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 23 টোত কৈছে change in the direction of light while traveling from one medium to another is called এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশত যি পৰিৱৰ্তন হয় তাক কি বুলি কোৱা হয় সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰিফ্ৰেকশন অসমীয়াত বিৱৰ্তন বুলি কোৱা হয় ঠিক আছে কুৱেশ্যন নম্বৰ 24 টো সুধিছে which of the following turns blue litmus to red তলৰ কোনটোৱে নীলা লিটমাছৰ ৰঙালৈ পৰিৱৰ্তন কৰিব পাৰে সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ এসিড এসিডে নীলা লিটমাছক ৰঙালৈ পৰিৱৰ্তন কৰে তেনেকে ৰঙাৰ পৰা নীলা বুলি ক'লে বেছ হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 25 টো সুধিছে an element is composed of এটা মৌল কিহেৰে গঠিত হয় সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি এটমছ অৰ্থাৎ পৰমাণু মিলি এটা মৌল গঠিত হয় ঠিক আছে কুৱেশ্যন নম্বৰ 26 ইয়াত কৈছে the potato we eat is a modified আমি যি আলু খাওঁ আলু এটা কিহৰ পৰিৱৰ্তিত ৰূপ হয় বুলি সুধিছে আমাক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ষ্টেম অৰ্থাৎ কাণ্ড হয় পিছৰ প্ৰশ্নটো সুধিছে which of the following is the largest gland of human body মানুহৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো হয় সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি লিভাৰ হয় লিভাৰটো মানুহৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি হয় কুৱেশ্যন নম্বৰ 28 সুধিছে ভিটামিন সি ডেফিচিয়েন্সি লিডছ টু ভিটামিন সি অভাৱত কি হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ স্কাৰ্ভি আৰু কোন ভিটামিনৰ অভাৱত কি ৰোগ হয় তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰো আহি থাকে প্ৰায় হেল্থৰ এক্সামত সেইখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব ঠিক আছে কুৱেশ্যন নম্বৰ 29 টো সুধিছে কলেৰা ইজ কজড বাই কলেৰা কিহৰ দ্বাৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বেক্টেৰিয়া হয় এনে ধৰণৰ কুৱেশ্যনসমূহো আহি থাকে কিহৰ পৰা কি বেমাৰ হয় ঠিক আছে কুৱেশ্যন নম্বৰ 13 টো সুধিছে which gas is responsible for depletion of ozone layer around the earth which protect us from harmful UV rays ozone layer ক্ষয় হোৱা মূল কাৰণ কোনবিধ গেছ হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ক্লৰোফ্লুৰ'কাৰ্বন এইটো এটা গ্ৰীণ হাউচ গেছ হয় ইয়াৰ বাবে ওজন লেয়াৰ ক্ষয় হৈছে ঠিক আছে কুৱেশ্যন নম্বৰ 31 ইংলিছৰ কুৱেশ্যন আহিছে ইংলিছৰ 10টা মান কুৱেশ্যন আহিব পাৰে আপোনালোকে এখিনি চাব লাগিব ভালদৰে ইয়াত সুধিছে দ্য চিনোনিম অফ বেফল ইজ বেফলৰ চিনোনিম কি হয় সুধিছে একেই অৰ্থ বুজোৱা শব্দ আপোনালোকৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি কনফিউজ বেফল মানে ভ্ৰমিত হৈ থকা ধৰণৰ বুজায় ঠিক আছে কুৱেশ্যন নম্বৰ 32 ইয়াত সুধিছে দ্য এণ্টনিম অফ ব্ৰেভ ইজ ব্ৰেভৰ এণ্টনিম অৰ্থাৎ অপজিট কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কাৱাৰ্ড
ব্ৰেভ বুলি ক'লে সাহসী তাৰ অপজিট কাৱাৰ্ড হ'ব ভয়াতুৰ ঠিক আছে কোৱেশ্চন নম্বৰ 33 সুধিছে কমপ্লিট দ্য ফলোইং ইংলিছ প্ৰভাৰ্ব তলত দিয়া প্ৰবাদটো সম্পূৰ্ণ কৰিব দিছে ষ্ট্ৰাইক while the iron is dash এই ডেছটোত কি আহিব ব্ল্যাঙ্ক স্পেচটোত এটা আহিব অপচন ডি hot strike while the iron is hot অৰ্থাৎ আমি এক্সপ্লেইন কৰি ইয়াত কি হ'ব আমাৰ হাতত যদি কিবা এটা অপৰচুনিটি থাকে তেতিয়া আমি তাৰ সুবিধা লৈ আমি সেই অপৰচুনিটি এডভান্টেজ লৈ কিনে আমি কামটো কৰিব লাগে হেতু বুজাব বিচাৰিছে ঠিক আছে Question number 34 to সুধিছে complete the following sentence with the correct pronoun given below ইয়াত এটা সেন্টেন্স দিয়া আছে he is the only man of those men he is the only one of those men dash is always on time blank space tut ki ahibo kontu pronoun orthat সৰ্বনাম পদ আহিব সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি who is he to represent কৰিব হলে ইয়াৰ আহিব who ঠিক আছে question number 35 ইয়াত কৈছে complete the sentence following sentence with the correct preposition given below ইয়াত preposition বহাব দিছে her house is dash the street ইয়াত কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি across the street তাই ঘৰটো ৰাস্তাৰ সিপাৰে বুজাব তো across ইউজ কৰিব লাগিব ঠিক আছে next question দিছে what is the superlative form of deadly superlative form যেটা আমি দুটাতকৈ বেছি বস্তুৰ মাজত কম্পেয়াৰ কৰো superlative formত কি হ'ব সুধিছে deadly superlative form হ'ব deadliest option a ঠিক আছে question number 37 ইয়াত সুধিছে what is the collective noun for thieves সুৰৰ জাগেটা কি বুলি কোৱা হ'ব collective noun হলে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি a pack of thieves বুলি কোৱা হয় ঠিক আছে question number 38 ইয়াত সুধিছে a person who sells meat is called যিজন মানুহে মাংস বিক্ৰী কৰে মাংস বিক্ৰী কৰা মানুহজনক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ butcher হয় question number 39 ইয়াত কৈছে use the correct word to complete the sentence ইয়াত কৈছে the staircase gives dash to the top floor ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন বি access staircase তাত চিৰি হয় আমি ওপৰলে যাব পাৰো আৰু exceeds access বুলি ক'লে আপোনালোকৰ কিবা এটা বেছি হোৱা বুজায় আৰু accept মানে মানি লোৱা except accept মানে কিবা এটা বাদ দি কিবা এটা বুজোৱা হয় বাদ দি বুজোৱা হয় ঠিক আছে question number 40 কৈছে what is the opposite gender of uncle uncle ইয়াৰ opposite gender হ'ব option a aunt তো আপোনালোকে জানে next question আহো question number 41 ৰ পৰা 50 লৈকে mathsৰ question আহিছে 10টা মান mathsৰ খিনি আপোনালোকে এবাৰ ভালদৰে চাব প্ৰথমটো দিছে সিম্পলিফাই কৰিব দিছে এটো আপোনালোকে বদমাছ ফৰ্মুলা ইউজ কৰিলে এটো সহজে সলভ হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 42.845 ঠিক আছে প্ৰথমতে ব্ৰেকেট খিনি সলভ কৰিলে তাৰপিছত ডিভাইড মাল্টিপ্লিকেশন এনেকৈ কৰি কিনে বদমাছ ফৰ্মুলা ইউজ কৰি সলভ কৰিলে আনসাৰটো আহি যাব question 42 ইয়াত কৈছে the sum of two numbers is -5 sum of two numbers is -5 if one of the number is 5/6 then other number is কি হ'ব সুধিছে ঠিক আছে দুটা নাম্বাৰ যোগফল দিয়াৰ আছে এটো আপোনালোকে যেটো হেৰি ফৰ্মুলা মতে বহাই দিলে উলাই আহিব আনসাৰটো এৰ শুদ্ধ উত্তৰ হ'ব অপচন এ -5/6 হয় next question to দিছে the base of an isosceles triangle is 12 cm and its perimeter is 32 cm what is the area of the triangle isosceles triangle অর্থাৎ সমদ্বিবাহু ত্ৰিভুজ
ইয়াৰে বেছটো আমাক দিয়া আছে 12 সেন্টিমিটাৰ বুলি পেৰিমিটাৰো দিয়া আছে ইয়াৰ পৰা আমি প্ৰথমতে হাইটটো উলিয়াই ল'ব লাগিব হাইটটো উলিয়াই কিনে তাৰপিছতে যেটো এৰিয়াৰ ফৰ্মুলা আছে এৰিয়া ফৰ্মুলা মতে এৰিয়াটো আপোনালোকৰ কি হয় হাফ ইনটু বেছ ইনটু হাইট এইটো ফৰ্মুলা ইউজ কৰিলে আমাৰ এনসাৰটো আহি যাব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 48 সেন্টিমিটাৰ স্কয়াৰ হয় Question number 44 ইয়াত সুধিছে if the thickness of 500 sheets of paper is 3.5 centimeter then the thickness of 275 sheets of paper is কি হ'ব সুধিছে এটো খুব সহজ ইয়াৰে আপুনি আমাক 500 অৰ যদি 500 অৰ যদি 3.5 হয় তেতিয়া হলে আমাক 275 অৰ কিমান হ'ব বুলি সুধিছে তো আমি সেই কাৰণে কি কৰিব লাগিব 3.5 divided by 500 into 275 এটো কৰিলে আমাৰ এনসাৰ আহি যাব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1.925 সেন্টিমিটাৰ ঠিক আছে Question number 45 ইয়াত কৈছে a vendor purchased 40 dozens of bananas for rupees 1250 out of these 30 bananas were rotten and could not be sold at what rate per dozen should he sell the remaining bananas to make a profit of 20% right 40 ডজন কল কিনিছিলে 1250 টকা তাৰে 30 টা বেয়া হৈ গল আৰু বাকিখিনি আমি কিমানত বিক্ৰী কৰিলে আমাৰ 20% প্ৰফিট হ'ব বুলি সুধিছে এটো আপোনালোকে যদি আমাক 40 ডজনস এক ডজনত 12 টাকে থাকে 480 হৈ যাব 480 আমাৰ যদি কষ্টটো আছিল 480 বানানা আমাৰ কষ্ট আছিল 1250 হয়নে আমি ইয়াৰ ওপৰত এতিয়া 20% যদি এড কৰিব লাগে মানে 20% প্ৰফিট কৰিব লাগে আমাৰ টোটাল আমাৰ হেৰি কিমান হ'ব লাগিব ইয়াত হৈ যাব 1500 ইমান টকা আমাৰ সেল কৰিব লাগিব হয়নে এতিয়া হলে 40 ডজন অৰ্থাৎ 480 টাৰ পৰা 30 টা আমাৰ বেয়া হৈ গলে 450 টা আমি কিমানত সেল কৰিলে আমাৰ প্ৰফিট হ'ব তো আমাৰ 1500 divided by 450 into 12 অৰ্থাৎ এক ডজনত 12 টা থাকে এটো আমি কৰিলে আমাৰ এনসাৰ আহি যাব এটা আমাৰ এনসাৰ আহি যাব অপচন এ 40 ওলাই যাব আমাৰ ঠিক আছে তো আপোনালোকে এবাৰ কৰি চাব ভালদৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 40 Question number 46 ইয়াত সুধিছে the sum of two numbers is 2490 if 6.5 of one number is equal to the 8.5 of the other the bigger number is ডাঙৰ নম্বৰ কোনটো হ'ব সুধিছে ইয়াতো আপোনালোকে যেটো কন্ডিশন দিছে হেমতে যদি বহাই যায় তেতিয়া হলে উলাই আহিব হয় দুটা কন্ডিশন লাভ এটা আহিব দুটা নম্বৰ যদি আমি ধৰো এটা x বুলি ধৰো এটা y বুলি ধৰো তেতিয়া হলে দুটা নম্বৰ আমাৰ সামটো দিছে 2490 আৰু সেকেন্ড কন্ডিশনটো ঠিক তেনেদৰে 6.5 of one number is equal to 8.5 of the other বুলি কৈছে 6.5 যেটো হয় 6.5% of x is equal to 8.5% of y হ'ব এটো আপোনালোকে যদি ইয়াতে ফৰ্মুলা মতে বহাই কিনে কৰি দিয়ে তেতিয়া হলে এনসাৰটো ওলাই আহিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অপচন ডি 1411 যেটো ডাঙৰ নম্বৰ বিগাৰ নম্বৰ সুধিছিল আমাক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1411 ঠিক আছে Question number 47 ত কৈছে which of the following is not a perfect square সুধিছে আমাক perfect square নহয় বুলি সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি 474 225 অৰ perfect square হ'ব 15
আৰু 576 হ'লে হ'ব 24 আৰু 961 হ'ব 31 হয় question number 48 ইয়াত খুদিছে what should be subtracted from a cube minus 4a square plus 5a minus 6 to obtain a square minus twice a plus 1 এইটো প্ৰথমটোৰ পৰা কি মাইনাস কৰিলে আমাৰ এইটো a square minus twice a plus 1 আহিব খুদিছে হেতু উলিয়াবলৈ হল আমি এই প্ৰথমটোৰ পৰা এই সেকেন্ডটো মাইনাস কৰিলে আমাৰ এনসাৰটো আহি যাব এটা সিম্পল হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি a cube minus 5a square plus 7a minus 7 হয় এটো এবাৰ কৰি চাব আপোনালোকে ভালদৰে ওলাই আহিব এনসাৰটো question number 49 to দিছে which of the following statements is true not true for a rectangle তলত দিয়া কোনটো ৰেক্টেংগুলাৰ বাবে শুদ্ধ নহয় সুধিছে not true সুধিছে ঠিক আছে প্ৰথমটো দিছে diagonals are equal এটো ঠিকই আছে সেকেন্ডটো দিছে diagonals bisect each other এটা ৰেক্টেংগুলাৰ যিগিডাল ডায়াগোনাল থাকে এগিডাল মাজত কটাকটি কৰে diagonals are perpendicular এটো হ'ব নোৱাৰে এটো not true লম্ব নহয় perpendicular অৰ্থাৎ এনেকা লম্ব 90 ডিগ্ৰী এংগল নবনাই ইয়াত আৰু অপচন ডি টু rectangle has two pairs of equal sides এটো ঠিকই আছে আমি এটা ৰেক্টেংগল যদি চাও তাৰ দুটা মাজত ভাগ কৰিলে দুটা সমান সাইড আহিব এইভাবে শুদ্ধ উত্তৰ হ'ব অপচন সি diagonals are perpendicular এটো আমাৰ শুদ্ধ নহব not true ঠিক আছে last question number 50 এটো টাইম এন্ড ওয়ার্কৰ question হয় এনেকা ধৰণৰ কোৱেশ্চনো এটা আহিবই আপোনালোকৰ ঠিক আছে ইয়াত খুদিছে A and B can do a piece of work in 10 days B and C can do the same work in 15 days আৰু C and A can do the work in 20 days in how many days can B alone do the same work হয় এটো আপোনালোকে টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চন হয় এটো আপোনালোকে প্ৰথমতে এফিচিয়েন্সি টো উলিয়াই ল'ব লাগিব গুটিকেজন আমি যদি A আৰু B দিয়া আছে আমাক A plus B আমাক দিয়া আছে 10 দিনত কৰিব পাৰে B আৰু B plus C আমাক দিয়া আছে এটো আমাক দিয়া আছে 15 আৰু C plus A আমাক দিয়া আছে 20 এতিয়া আমি এই গুটে তিনটাৰে যদি আমি এলসিএম লওঁ এলসিএম উলিয়ালে আমাৰ আহি যাব 60 এই 60 টো আমি টোটাল ওয়ার্ক বুলি ধৰিম আৰু ইয়াৰ পৰা আমি ইহঁতৰ যদি এফিচিয়েন্সি উলিয়া লওঁ তেতিয়া হলে এটা আহি যাব 6 A plus B এফিচিয়েন্সি আৰু B plus C এফিচিয়েন্সি আমাৰ আহি যাব 4 আৰু C plus A এফিচিয়েন্সি আহি যাব 3 হল তেতিয়া হলে আমাক twice A plus B plus C এটোৰ ভ্যালুটো আমাৰ আহি যাব 13 এফালে আহিব 13 আৰু এফালে আহি যাব twice A plus B plus C হল এতিয়া যদি আমি অকল A plus B plus C উলিয়াও তেতিয়া হলে এফিচিয়েন্সি টো আমাৰ আহি যাব কিমান আহি যাব 6.5 এই 2 টো যেতিয়া এফালে আহি যাব ডিভাইড হৈ গলে আমাৰ এফিচিয়েন্সি টো আহি যাব 6.5 A plus B plus C কাৰণে ঠিক আছে এটা পিছৰখিনি আমি সহজে ওলাই যাব আমাক এতিয়া আমাক অকল বি অকলে বি লাগে তো আমি যদি টোটাল 6.5 হয় তাৰ পৰা আমি বি টো হুদাকে উলিয়া ললে আমাৰ এফিচিয়েন্সি টো আহি যাব এবে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন ডি 17 1/7 ডেজ বি অকলে যেতিয়া কৰিব 17 1/7 ডেজ সময় লাগিব বি ঠিক আছে এটো আপোনালোকে যেতিয়া এবাৰ কৰি চাব সম্পূৰ্ণ ডিটেইলছত তেতিয়া এনসাৰটো পাই যাব ঠিক আছে এখিনি আছিল হৈ যোৱা আগতে হৈ যোৱা ডিএসএছ অৰ নন টেকনিক্যালৰ সম্পূৰ্ণ উত্তৰসমূহ আপোনালোকৰ এনেকুৱা ধৰণৰ এটা প্ৰত্যেকটোৰে কোৱেশ্চন আহিবই পাৰে গতিকে আপোনালোকে আগৰ পেপাৰসমূহ ভালদৰে চাব এইসমূহৰ পৰা আপোনালোক ভালেমান কমন পৰি যাব আমি আপোনালোকৰ বাবে এনালাইসিস ভিডিওসমূহ এনেদৰে লৈ আহি থাকিম আৰু আপোনালোকে
আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন বিচাৰে আমাক কমেণ্ট বক্সত জনাব আমি তেনেধৰণে আমি লৈ আহিব চেষ্টা কৰিম আপোনালোকৰ বাবে ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ ভিডিঅ'টো শেষৰলৈকে সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ সামৰিছোঁ ধন্যবাদ